মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক কৈছিলোঁ যে যদি তোমালোকে ভৱিষ্যতে সৈনিক হ'ম বুলি ভাবিছা, তাৰমানে ডিফেন্স ছাৰ্ভিচত যদি যাম বুলি ভাবিছা, এয়াৰ ফ'ৰ্চ বা ইণ্ডিয়ান নেভি, ইণ্ডিয়ান আৰ্মি এইবিলাকত যদি যাম বুলি ভাবিছা, তেনেহ'লে তোমালোকে এতিয়াৰ পৰাই প্ৰস্তুতি চলাব পাৰা। তাৰ কাৰণে তোমালোকে কি কৰিব পাৰা, সৈনিক স্কুল জইন কৰিব পাৰা। আমাৰ সৈনিক স্কুল অসমত গোৱালপাৰাত আছে আৰু সেই গোৱালপাৰাত পঢ়িবৰ কাৰণে তোমালোকে ক্লাছ 6ৰ পৰা যাব লাগিব আৰু নহ'লে ক্লাছ 9ৰ পৰা যাব লাগিব। সেই দুটা শ্ৰেণীতে তাৰমানে দুটা ক্লাছতে তাত এডমিশ্যন হয়। এতিয়া সেই এডমিশ্যন কৰিবলৈ তোমালোকে এটা পৰীক্ষা দিব লাগিব। সেই পৰীক্ষাটো কোৱা হয় AISSEE এক্সাম, তাৰমানে অল ইণ্ডিয়া সৈনিক স্কুল এণ্ট্ৰেঞ্চ এক্সাম। এতিয়া সেই পৰীক্ষাটো এই বছৰো হৈ গৈছে, প্ৰায় জানুৱাৰী মাহত হয় হ'বলা। এতিয়া চাবা, তোমালোকৰ সেই যোৱা বছৰ যে হৈ গৈছিলে তাত এটা কুৱেশ্যন আহিছিলে। সেই কুৱেশ্যনটো মই তোমালোকক চেম্পল হিচাপে দেখুৱাবলৈ বিচাৰিছোঁ যে এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক আহে আৰু তোমালোকে ইচ্ছা কৰিলে মোৰ লগত যদি কণ্টেক্ট কৰিলে মই তোমালোকক ইয়াৰ বিষয়ে গাইডেঞ্চ কৰি দিব পাৰিম, যাতে তোমালোকে ফিউচাৰত তোমালোকৰ ড্ৰিমটো ফুলফিল কৰিব পাৰা। তাৰ কাৰণে প্ৰশ্নটো চোৱা, এনেকৈ এটা 2025ৰ কুৱেশ্যন হয় এইটো। এনেকৈ এটা কুৱেশ্যন আহিছিলে, দ্য এভাৰেজ অফ 15, 12, 17 x+5 x-1 and 22 is 15. The value of x is 10, 20, 12, 8. আমি এই প্ৰশ্নটোৰ পৰা আমাক আনচাৰকেইটা দিয়াই আছে, আমি জাষ্ট চিলেক্ট কৰিব লাগে। চিলেক্ট কৰাৰ আগতে আমি কি কৰিব লাগিব, ৰেণ্ডমলি চিলেক্ট কৰি দিলেতো আমাৰ ভুল হোৱা চান্স থাকিব। সেইকাৰণে আমি কুৱেশ্যনটো ছল্ভ কৰিম। ছল্ভ কৰি লৈ আমি তাৰ আনচাৰ কোনটো হয় সেইটো চাম। আৰু এই বস্তুবিলাক গাইডেঞ্চ পাবলৈ তোমালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰা। এতিয়া আমি এইটো ছল্ভ কৰিবলৈ চাম হা। চোৱা, যিহেতু আমাক এভাৰেজ বুলি কৈছে প্ৰশ্নটোত, আমাক এভাৰেজ মানে অসমীয়াত আমাৰ গড় মানটো ওলাব লাগে হা। এভাৰেজ আমি কেনেকৈ উলিয়াই, যিমানটা ডেটা আমাক দি থোৱা থাকিব, তাৰমানে যিমানটা ভেলু আমাক দি থোৱা থাকিব, সেই নাম্বাৰছ অফ ভেলু দি আমি কি কৰিম, ডেটাখিনিক প্লাছ কৰি ডিভাইড কৰি দিম, মানে হৰণ কৰি দিম। তেতিয়া আমি কি পাম, এভাৰেজটো পাম। এতিয়া এইটোৰ এভাৰেজটো পাবলৈ আমি ইয়াক ছল্ভ কৰিম। ছল্ভ কৰিবলৈ তুমি এটা বস্তু চোৱা, ইয়াৰ আমাৰ ডেটাখিনি কিমান দি আছে, 15, 12, 17 x+5 x-1 আৰু 22 হা। তাৰমানে আমি কি কৰিম, গোটেইখিনিক প্লাছ কৰিম। 15 + 12 + 17 + x+5 + x-1 এইকেইটা ইকুৱেল টু আমাৰ এভাৰেজটো কিমান বুলি, আৰু এটা আছে 22 প্লাছ আৰু 22 আছে 22। এই গোটেইখিনিৰ এভাৰেজটো আমাক কিমান বুলি কৈ দিছিলে, ইকুৱেল টু 15 হা। এভাৰেজ ইজ 15। আমাৰ এই গোটেইখিনি এভাৰেজটো 15 বুলি কৈছে। এতিয়া আমাক ডেটা কেইটা হ'ল 1, 2, 3, 4, 5, 6, 6। টোটেল আমাৰ ডেটা কিমান হ'ল ইয়াত, 6। তলত 6 পাতিম। এইটোৱে আমাৰ কণ্ডিশ্যনটো। এতিয়া এইটো আমি ছল্ভ কৰি ইয়াত এক্সৰ ভেলুটো যদি উলিয়াই দিব পাৰোঁ, তেতিয়াই আমি ইয়াৰ পৰা ৰেণ্ডমলি চিলেক্ট কৰিব পাৰোঁ। এতিয়া আমি চাম এক্সৰ ভেলুটো কিমান ওলায়। সেইটো উলিয়াবলৈ প্ৰথমতে আমি কি কৰোঁ, ওপৰৰ যিখিনি ভেলু দিয়া আছে আমি গোটেইখিনিকে প্লাছ কৰি লওঁ হা। প্লাছ কৰিবলৈ একদম ইজি। তুমি কি কৰা, এইখিনি ভাৰ্টিকেলি পাতি লোৱা। ভাৰ্টিকেলি পাতিলে তোমাৰ এইমত কিমান দিয়া আছে চোৱা, 15 অলপ ছাইডত লিখিছোঁ এইফালে, 15, 12, 17, দেন 5, তাৰপিছত 22। 1টো মাইনাছত আছে, আমি এতিয়া নাপাতিম সেইকাৰণে। 5, 6, 7, হাতে 14, 14 পাছে 19, 19 2 21, 21ৰ 1, 2 থাকিলে 2 2 4, 5 6 7, 71। এই গোটেইখিনি প্লাছ কৰি আমি কিমান পালোঁ, 71। আৰু এক্সে মিলাই আমাৰ কিমান হ'ল, প্লাছ 2x আৰু 1 এটা মাইনাছত আছিলে, -1 এটা লিখিলোঁ। এটা ডিভাইডেড বাই 6 ইকুৱেল টু 15। এতিয়া এটা বস্তু তোমালোকে মেথছৰ চিম্পল ৰুল এটা জানা বা নাজানিলেও মই এইখিনি তোমালোকক
ফিউচাৰ ক্লাছত শিকাম এইফালে যেতিয়া নাম্বাৰটো ডিভাইড হৈ থাকে ইকুৱেল চিনৰ সেইটো চাইডে গুচি গ'লে ডিভাইডটো কি হৈ যায় ইনটু হৈ যায় মনত ৰাখিবা হা তাৰমানে আমি 6টো এইফালৰ পৰা যেতিয়া সিফালে ল'ম ইয়াৰ লগত ইনটু হ'ব হা আৰু এইফালে চোৱা এইফালে তোমাৰ আছিলে 71 প্লাছ 2x মাইনাছ 1 আৰু 6টো যেতিয়া সিফালে যাবগৈ 15ৰ লগত ইনটু হ'ব এতিয়া 71ৰ পৰা আমাৰ 1 গুচি গ'লে মাইনাছ কৰিলে 70 থাকিলে প্লাছ 2x আৰু এইফালে 15 আৰু 6 ইনটু কৰিলে আমাৰ কিমান হয় 90 হয় তুমি যদি এইটো নাজানা এইফালে এনেকৈ পাতি লৈ ইনটু কৰিবা 15 ইনটু 6 6 5 0 30 30 0 3 থাকিলে মানে 6 5 29 শূন্য থাকিলে 3 7 6 3 9 90 বুজি পালা তাৰপিছত এতিয়া 72 এইফালে আমাৰ প্লাছ হৈ আছে ইকুৱেল চিনৰ যেতিয়া আমি সিফালে লৈ যাম লৈ গ'লে সেইটো প্লাছটো কি হৈ যায় মাইনাছ হৈ যায় এইবিলাক মেথছৰ ৰুল হয় হা তোমালোকে নাজানিবও পাৰা যিহেতু তুমি মাত্ৰ ক্লাছ 5ত পঢ়ি আছা কাৰণ তুমি এইটো পৰীক্ষা দিবলৈ ক্লাছ 5 পাছ আউট হ'ব লাগে তাৰমানে তুমি 6ত যেতিয়া পাবা তেতিয়া তুমি পৰীক্ষাটো দিবা আৰু তোমাৰ চিলেবাছটো হয় ক্লাছ 5ৰ গতিকে নজনাটো কোনো ডাঙৰ কথা নহয় কিন্তু মই শিকাই দিম এতিয়া চোৱা এইফালে আমাৰ 2x থাকিলে এইফালে 90ৰ পৰা 70 গ'লে আমাৰ কিমান থাকিব 20 আৰু এইফালে 2ৰ লগত xটো পূৰণ হৈ আছে তাৰমানে 2 ইনটু x সেইটোকে আমি 2x বুলি কওঁ তেনেহ'লে xটো এইফালে থাকিলে এইফালে যেতিয়া ইনটু হৈ থাকিব সিফালে গ'লে আমাৰ কি হ'ব ডিভাইড হ'ব হা মনত ৰাখিবা এতিয়া 20ক যদি আমি 2 দি যদি ডিভাইড কৰোঁ কিমান থাকিলে 10 বুজি পাইছা 10 তাৰমানে 10 চালে আমি অপশ্যনটো এ অপশ্যনটো আমাৰ কাৰণে ৰাইট আনসাৰ হ'ব এনেকৈ আমি প্ৰশ্নবিলাক সলভ কৰি কৰি কুৱেশ্যনখিনি ফাইন কৰিম কিন্তু এতিয়া যেহেতু আমি অংকটো কৰিবলৈ বহুত টাইম লাগি গৈছে কিন্তু ইন ফিউচাৰ তোমালোকে যেতিয়া মোৰ লগত ক্লাছ ল'বা বা পৰীক্ষাটো দিম বুলি মোক কণ্টেক্ট কৰিবা তেতিয়া আমি এইবিলাক কিছুমান শ্বৰ্টকাট মেথড আছে শ্বৰ্টকাট মেথডত শিকিম যাতে আমি কম সময়তে আনসাৰবিলাক ফাইণ্ড আউট কৰিব পাৰোঁ বুজি পাইছা থেংক ইউ আৰু যদি ক্লাছ কৰিম বা তুমি ডিফেন্স লাইনত যাম বুলি যদি ভাবা মোক কণ্টেক্ট কৰিবা ধন্যবাদ